যোনটো আমাৰ মাটিৰ যোনটো অধিকাৰৰ কাৰণে আজি যোনটো আমাৰ এটা বৈঠক হ'ল, তাৰ কাৰণে আমি অহা দিনত ডিচেম্বৰ 8 তাৰিখে আমি যোনটো আমি প্ৰতিবাদ কাৰ্যসূচী আমি হাতত লৈছোঁ। আগন্তুক দিনত যদি তাৰ পাছতো যদি সমাধান নহয়, আমাৰ জংগী হ'বলৈ আমাক গোৰ্খাক জংগী নকৰাটো আমি চৰকাৰক আমি আহ্বান জনাওঁ। আৰু তাৰ লগে লগে আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ যে গোৰ্খা জাতি এটা শান্ত জাতি। আজি আমি পদত ওলোৱা নাই, ৰাস্তা বাটে ঘাটে ওলোৱা নাই, সেইটো কাৰণে আপুনি আমাক মানে এই মাহী চকুৰে নাচাব। আমি সমানে আমাক মৰ্যাদা লাগে আৰু আমাৰ মাটিৰ অধিকাৰটো আমাক লাগে বুলি আমি স্পষ্টভাৱে আজি অহা 8 তাৰিখে আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। আমাক যদি আমাক কৰি নিদিয়ে, তাৰ বিনিময় আমি আৰু আগন্তুক দিনত আমাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে DC অফিচ ঘেৰাও কাৰ্যসূচীও ৰাখিছে 15 তাৰিখে। তাৰ কাৰণে আমি আৰু জংগী কৰিবলৈ আমি বাধ্যতা নকৰে চৰকাৰে। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ চৰকাৰক অতি শীঘ্ৰে এখেতৰ কাৰ্যকাল খতম নোহোৱাৰ আগে আমাৰ সমস্যাটো সমাধান কৰে বুলি মই আহ্বান জনাইছোঁ চৰকাৰক। লখিমপুৰ জিলাখন বিভিন্ন জাতি জনগোষ্ঠীৰ এখনি মিলনভূমি বুলি আমি জানো, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যুগে যুগে ধৰি বসবাস কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এইখন অসম চৰকাৰে যোৱা 2016 চনৰ পৰা যেতিয়াৰ পৰা তেখেতসকলে অসমৰ ৰাজগাদীভাগ শাসনাধিষ্ঠ কৰি আহিছে, সেই তেতিয়াৰ পৰাই অসমত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ সমান্তৰালকৈ গোৰ্খাসকলেও কিন্তু তেখেতসকলক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আহিছিল। কিন্তু অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যৰ বিষয় যে এই গোৰ্খা জাতিৰ জনগোষ্ঠীকেই বিশেষকৈ লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলৰ মাটিৰ যি সমস্যা, বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক অধীনস্থ হোৱাৰ হেতুকে ইয়াত গোৰ্খাসকলে কোনো ধৰণৰ ম্যাদী পট্টা পাবলৈ সক্ষম হোৱা নাই। আৰু সেই সমস্যাকে আমি বিভিন্ন সময়ত ইয়াত বিভিন্নবাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছে, বিভিন্ন জনপ্ৰতিনিধিও সকলো লখিমপুৰ জিলাত আছে, তেখেতসকলৰ মাধ্যমেৰে আমি আমাৰ সমস্যা সমাধানৰ কৰাৰ কথা আমি তেখেতসকলক আহ্বান জনাইছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, তেখেতসকলে হৈ যাব কৰি দিম বুলি অতি তৰলভাৱে এই জনগোষ্ঠীটোক লৈ আজি কুপতি 26 চনৰ বিধানসভা আৰু কিছু মাহৰ পিছতে অনুষ্ঠিত হ'ব। সেই পৰ্যায়টো কিন্তু আজিৰ পৰ্যায়টো কিন্তু তেখেতসকলে আমাক কোনো ধৰণৰ মাটিৰ অধিকাৰ দিয়া নাই। সেইকাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লগতে হাৰমতি আঞ্চলিক সমিতি আৰু হাৰমতিৰ আশে পাশে থকা যিবিলাক ঠাইসমূহ আছে, সেই সকলো ঠাইৰ গোৰ্খা ৰাইজক লগত লৈ অহা 8 ডিচেম্বৰ তাৰিখৰ দিনা পুৱা 10 বজাৰ পৰা আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্যে আজি আঞ্চলিক সমিতিয়ে ইয়াক এখন সজাগতা সভা আহ্বান কৰিছিল। আৰু আপোনালোকে দেখিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সকলো ৰাইজে এটাই কথা বিচাৰিছে যে যিখন চৰকাৰে চমক সৃষ্টিকাৰী আঁচনিসমূহ সৃষ্টি কৰি যেনেধৰণে ৰাইজক আবুৱা বঢ়াৰ যি এক কৌশল কূটনৈতিক অভিসন্ধি ৰচনা কৰে, সেই সময়ত এইবাৰ কিন্তু গোৰ্খা ৰাইজে বিশেষকৈ লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খা ৰাইজ ভুল নাযায়। আৰু এই যিটো আমাৰ মাটিৰ সমস্যা আছে, এই 26ৰ আগে যোৱাকালিৰ পৰা বিধানসভা এছেম্বলি আৰম্ভ হৈছে। এই সময়খিনিত যদি গোৰ্খাসকলে কিবা ভাল খবৰ, বিশেষকৈ গোৰ্খাসকলৰ মাটিৰ সমস্যা যদি সমাধান নকৰে, 26ত কিন্তু লখিমপুৰ জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত নাৱশ্যাক বাদ দি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, ঢকুৱাখানা এই আটাই সমষ্টিত কিন্তু গোৰ্খা ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব। EVM-ৰ যোগেদি আমাৰ ৰাজপথৰ আন্দোলনো চলিব। আৰু 26ৰ আগে যদি আমাৰ মাটিৰ সমস্যা সমাধান নহয়, গোৰ্খা ৰাইজে যদি লখিমপুৰত বসবাস কৰা যুগে যুগে ধৰি বসবাস কৰি অহা যি গোৰ্খা ৰাইজে শিমলগুৰিৰ পৰা ঢকুৱাখানালৈকে যদি আপোনালোকে চাই, সীমান্তৱৰ্তীত আমাৰ ৰাইজ যথেষ্ট আছে। সেই সীমামূৰীয়া ঠাইত যদি আমাৰ ৰাইজ আজি নাথাকিলে হয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলে সেই মাটিসমূহ আগ্ৰাসন কৰি ল'লে হয়। কিন্তু সেই জাতিটোক, যি জাতিয়ে আজি খেলুৱৈ দিছে অসম ৰাজ্য তথা দেশৰ কাৰণে, যি জাতিটোৰ পৰা বিভিন্ন সময়ত বহু ভাল মানুহৰ সৃষ্টি হৈছে, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰত অসমৰ ৰাজনৈতিক সাংস্কৃতিক সকলো দিশতে গোৰ্খাসকলৰ অৱদান আপোনালোক সকলোৱে জানে। তাৰ পিছতো কিন্তু এইখন অসম চৰকাৰে, বিশেষকৈ বিজেপিৰ এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বাধীন চৰকাৰ আছে, সেই চৰকাৰে কিন্তু লখিমপুৰৰ গোৰ্খাসকলক মাটিৰ অধিকাৰ পোৱাৰ পৰা যি বঞ্চিত কৰি ৰাখিছে, তাৰ যোগ্য প্ৰত্যুত্তৰ কিন্তু 26ত পাব। আৰু তাৰ আৰম্ভণি আমি ডিচেম্বৰ 8 তাৰিখৰ দিনা পুৱা 8 বজাৰ লগে লগে এই হাৰমতি পবিত্ৰ স্থলীৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ তেখেতসকলক প্ৰতিবাদী কাৰ্যসূচীৰে তেখেতসকলক বুজাই দিম যে তেখেতসকলৰ আঁচনিত
গোৰ্খা ৰাইজ ভুল নাযায় তেখেতসকলৰ যিসমূহ আঁচনি ইয়াত দিছে সেইসমূহ আমাৰ নৈতিক ৰাইজে পাবলগীয়া ৰাইজৰ টেক্স কৰ কাটলৰ পৰা তেখেতসকলে পুনৰ ৰাইজক ঘূৰাই দিয়া সেইবিলাক আঁচনিসমূহ গতিকে সেইসমূহ আঁচনি যদি দি পেলাই গোৰ্খাসকলক যদি ভোলাম বুলি ভাবিছে তেখেতসকলে দিবা স্বপ্ন দেখিছে তেখেতসকলে আকাশত চাং পতাৰ দৰে কথা বতৰাবিলাক হৈছে গতিকে গোৰ্খা ৰাইজ আজিৰ গোৰ্খাসকলে মাটিৰ অধিকাৰ বিচাৰিছে লখিমপুৰৰ গোৰ্খাসকলে এই কথা যদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি শুনিও নুশুনাৰ ভাও জোৰে তাৰ কিন্তু 26ত ইয়াৰ যোগ্য আৰু উচিত প্ৰত্যুত্তৰ দিবলৈ লখিমপুৰৰ প্ৰতিটো ঘৰৰ গোৰ্খা ৰাইজ কিন্তু সাজু হৈ আছে।